বন্ধু-বান্ধৱীসকল নমস্কাৰ, মই মৃন্ময়। পুনৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এই গাড়ীখনৰ মই ডিটেইলছ ভিডিঅ' দিছিলোঁ এটা, আৰু কিন্তু তাত কিলোমিটাৰটো কোৱা নহ'ল। তো বহুতে কিলোমিটাৰৰ কথা সুধি আছে মই কিলোমিটাৰটো দেখাই দিওঁ আপোনালোকক, কিমান কিলোমিটাৰ আছে কি আছে। আৰু গাড়ীখন ধুনীয়া গাড়ী। যদি কোনোবাই কমতে বাইকৰ দামত গাড়ী ল'ব বিচাৰিছে, এইখন গাড়ী ল'ব পাৰে। মই গেৰাণ্টি দিব পাৰোঁ গাড়ীখনৰ 1 টকাৰো কাম নাই। 58,910 এইটো ৰানিং হৈছে। আৰু এইটো কৈছে অলৰেডি স্পীকাৰত যিটো মিউজিক ছিষ্টেম আছে সেইটো বেয়া হৈছে। বাকী গাড়ীখনৰ অল অ'কে কণ্ডিশ্যনত আছে। মই আপোনালোকক আহিলে নিশ্চয় কিবা এটা কমাই দিম, সেইটো মই কৈছোঁৱে অলৰেডি। গতিকে আহক, আপোনালোকে গাড়ীখন আৰামত ল'ব পাৰে। একো ইছ্যু নাই গাড়ীখনৰ। নিট এণ্ড ক্লিন গাড়ী। এবাৰ মই ডিটেইলছটো দি দিছোঁ, চাই লওক। ইণ্টেৰিয়ৰত আৰু চকা টায়াৰ গোটেই আছে। ফাইনেন্স ফেচিলিটিটো নাই, এইখন গাড়ীত ফাইনেন্স নহ'ব। টায়াৰ কণ্ডিশ্যন অ'কে আছে। যদি লয় আপোনালোকে কণ্টেক্ট কৰক। আৰু গাড়ীখন গুৱাহাটীৰ লখৰাত আছে। সেইটো আপোনালোকে আহিলে গাড়ীখন দেখিলে পচন্দ কৰিব। ইমান ধুনীয়া গাড়ী আমি দেখাইছোঁ। এইটোকো হালকা ফুলকা স্ক্ৰেচ আছে, বাকী গাড়ীখন অ'কে কণ্ডিশ্যনত আছে। টায়াৰকেইটা মই দেখুৱাই দিছোঁ একেবাৰে। আগৰ ভিডিঅ'টো চাই ল'ব, এইটো পাৰ্ট 1 হিচাপত দি দিম মই। আৰু অৰিজিনেল সকলো অৰিজিনেলতে আছে। এয়া চাওক, ৱৰ্কিং কণ্ডিশ্যনত আছে। অৰিজিনেল পেইণ্টত থকা গাড়ী। অকণমান টাচ চাপ আছে বাম্পাৰত, তাত বাহিৰে অৰিজিনেলে আছে। আৰু ইমান কম দামত ইমান ধুনীয়া গাড়ী এখন নাপাব। ইমান কম দামত মানে বাহিৰততো বহুত দাম লগায় শ্ব'ৰুমবিলাকত, বা কিছুমান ইউটিউবাৰে যিবিলাকে গাড়ী ৰিচেল কৰি আছে বহুত দাম কৈ আছে। তো সেইটো হিচাপত মই বহুত কমতে দিওঁ। আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই গমেই পাইছে। গতিকে এইখন গাড়ীও ল'ব পাৰে। খুব ধুনীয়া গাড়ী, কোনো ছাছপেনশ্যন ইছ্যু নাই, কোনো মেজৰ ইছ্যু একো নাই, একো প্ৰব্লেম নাই। আপোনালোকে ধুনীয়াকৈ চলাই যাব পাৰিব। আৰু যিহেতু এটা মানুহে চলাই আছিলে, তো একো ইছ্যু নাই। আপোনালোকে গাড়ীখন যদি ল'ব পাৰে। গুৱাহাটীৰ লখৰাত আছে, মোক কণ্টেক্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।